ইমান দিন শিলঙৰ ইফাল সিফাল ফুৰি কিনে টকাৰ শ্ৰাদ্ধ কৰি আজি আহিল সেইটো সময় যিটো সময়ে আমাক ইজনে সিজনৰ পৰা আকৌ বিচ্ছেদ কৰিব নিজ নিজ কৰ্মব্যস্ততাত নিমগ্ন। তো গাইজ আজি এই ভিডিঅ'টো হৈছে আমাৰ শিলং ট্ৰিপৰ লাষ্ট ভিডিঅ' মানে লাষ্ট ব্লগ ভিডিঅ'। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে, তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। তো গাইজ আজি শেষবাৰৰ বাবে মোৰ ফ্ৰেণ্ডসকলক আপোনালোকলৈ চিনাকি কৰি দিওঁ। এয়া হৈছে মোৰ ফ্ৰেণ্ড প্ৰিয়াংকা। আগন্তুক দিনত এওঁৰ বিয়া, সেইবাবেই বিয়ালৈ প্ৰিয়াংকাৰ বহুত টেনশ্যন। এওঁ হৈছে চিৰৰুগ্ন মোৰ বাইদেউৰ নাম হৈছে জয়স্মিতা আৰু এওঁক শুশ্ৰূষা কৰাই আছে দীপাঞ্জলি। মোৰ আৰু এজনী বাইদেউ, এওঁ হৈছে জয়া বাইদেউ, জয়স্মিতা বাইদেউৰ বাইদেউ। বৰ্তমান ব্লগিং কৰি আছে মোৰ চেনেলৰ বাবে। এই বাইদেউৰ পিছত আৰু এজন আছে, মোৰ আগৰ ক্লিপত আপোনালোকে দীপাঞ্জলিক চাইছেই, এওঁ বৰ্তমান ৰিলছ বনাই আছে। হয়, আমিতো আহিছোৱে ফটো আৰু ৰিলছ বনাবলৈ। সেইবোৰ কাম শেষ কৰি বাৰু আমাৰ ভোক লাগি গৈছে আৰু পাহাৰত দুটা বস্তু আপোনালোকে পাবই, এটা হ'ল মেগী আৰু এটা পাইনাপল। কালি আমি এই হোটেল এৰি গুচি যাম, সেইকাৰণে আজি ৰাতি যিমানবোৰ ৰিলছ বনোৱাৰ আছিল, যিমানবোৰ ফটো উঠা আছিল, চব কৰি লৈছো। অকল ৰিলছ বনোৱা আৰু ফটো উঠাই নহয়, আমি যিমান গল্প কৰাৰ আছিল, যিমান ফূৰ্তি কৰাৰ আছিল, সেই ৰাতিয়ে আমি কৰি লৈছো। সেই ৰাতি আমি ডিনাৰ দেৰিকে কৰিছো, কাৰণ আমি ইমানবোৰ সুখ দুখৰ আলাপ কৰিছো, কেতিয়া লেট নাইট হৈ গৈছে আমি গমেই পোৱা নাই। ঘৰৰ পৰা আমি চবেই কিবা কিবি প্লেনিং কৰি আহিছিলো যে আহি আমি কি কৰিম, সেইবোৰ ডিছকাছ কৰিলো। সেইবোৰ কিমান কেইটা সফল হ'ল, কিমান কেইটা বিফল হ'ল আৰু কিমান কেইটা এতিয়াও কৰা বাকী আছে, এই সকলোবোৰ ডিছকাছ কৰি আছিলো। পুৰা বছৰটোত একদিনতে আমি একেলগে লগ পাওঁ, তাৰ পিছতেই চবেই নিজৰ নিজৰ কৰ্মব্যস্ততাত নিমগ্ন। ইয়াৰ পিছত আমাৰ মনত পৰিল যে আমি এতিয়ালৈকে ডিনাৰ কৰা নাই। ইয়াৰ পিছত আৰু দেৰি নকৰাকে আমি ডিনাৰ অৰ্ডাৰ কৰিলো। কোনে কি খাব সেইটো প্লেনিং কৰিলো আৰু বাইদেউসকল যিহেতু বেলেগ এটা ৰুমত আছিল, সিহঁতকো ফোন কৰি সুধিলো সিহঁতে কি খাব। আজি মোৰ শিলং ট্ৰিপৰ অন্তিম ভিডিঅ', কাৰণ আমি ঘৰলৈ উভতি গৈ আছো। বাহিৰত আমি যিমানেই ফূৰ্তি কৰো, যিমানেই ভাল থাকো, ঘৰমুৱা হবলৈ চবৰে মন যায়, কাৰণ প্ৰতিটো বস্তুৰেই যে অন্ত আছে। এয়া যোৱাৰ আগত আমি ব্ৰেকফাষ্ট কৰি আছিলো। চবৰে বহুত মন বেয়া, কাৰণ আমি ইমান দিন বহুত ফূৰ্তি কৰিছো। চবৰে মনটো ইমান বেয়া লাগিছিল, আমি একেলগে হাত কৰি কান্দি দিছিলো। শিলঙৰ পৰা যিহেতু আমি এই মুহূৰ্তে গুৱাহাটী যাম, আমি গাড়ীৰ বাবে অপেক্ষা কৰি আছিলো আৰু আমাৰ হোটেলৰ কাষতেই এই মাৰ্কেটটো। তো গাইজ, মোৰ শিলঙৰ আগন্তুক ভিডিঅ' যদি আপোনালোকে এতিয়ালৈকে দেখা নাই, গৈ কিনে চাই আহিব। প্ৰতিটো ভিডিঅ'তে আপোনালোকে বহুত মৰম দিছে, মই আশা কৰিছো এইটো ভিডিঅ'টো আপোনালোকে বহুত মৰম দিব। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব। মোৰ শিলং চিৰিজৰ কোনটো ভিডিঅ' চবতকৈ বেছি ভাল লাগিছে সেইটোও জনাবলৈ নাপাহৰিব, আৰু এইটো ভিডিঅ'ৰ কোন পাৰ্টটো চবতকৈ বেছি ভাল লাগিছে সেইটোও কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো গাইজ, থেংক ইউ ছ' মাছ ভিডিঅ'টো গোটেইখিনি চাবৰ বাবে। মই আকৌ আহিম নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে
বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ আজিলৈ আহি আছো, লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা চিৰিজত। টিল দেন টেক কেয়াৰ, বাই বাই গাইজ। দাদা চকলেট লুটি পাই নাই। तो आप लोग किधर जा रहे हो? औकात से बाहर।